হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল তিনি যমজ ভাতৃ ভগ্নী। তিনি যমজ সন্তানৰ সাফল্যত গৌৰৱান্বিত নাজিৰাৰ গেলেকীবাসী। একেখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তিনি যমজ ভাতৃ আৰু ভগ্নী। নাজিৰাৰ গেলেকীৰ ছৈয়দ ছাকিবুৰ ৰহমান আৰু জিন্নাত আফৰোজাৰ তিনি যমজ সন্তানে গেলেকীলৈ কঢ়িয়াই আনিলে গৌৰৱ। গেলেকী আদৰ্শ বিদ্যাপীঠৰ শিক্ষাৰ্থী আছিল তিনি ভাতৃ আৰু ভগ্নী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰা ছৈয়দ ফাৰহান তনবীৰ, আৰফাত তনবীৰ আৰু ছৈয়দা শ্ৰেয়স্তা তনবীৰা ৰহমানে লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নিজ যমজ তিনি সন্তানৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। এই তিনিগৰাকী শিক্ষাৰ্থীৰ সফলতাত এতিয়া আনন্দৰ বন্যা উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে গেলেকী অঞ্চলত। তিনি ভাতৃ আৰু ভগ্নীৰ এই সফলতাত পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলৰ বিশেষ অৱদান লাভ কৰিছিল বুলি মন্তব্য কৰে শিক্ষাৰ্থীসকলে। এই তিনিগৰাকী যমজ সন্তানৰ সাফল্যত বিদ্যালয়ৰ কৰ্তৃপক্ষইও শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। লগতে গেলেকী আদৰ্শ বিদ্যাপীঠৰ এইবাৰৰ ফলাফল 100% উত্তীৰ্ণ হোৱাক লৈও আনন্দ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। ভৱিষ্যতে এগৰাকী শিক্ষাৰ্থী বৈজ্ঞানিক, এগৰাকী ইঞ্জিনিয়াৰ আৰু এগৰাকী আকাশত গৱেষণা কৰাৰ ইচ্ছা আছে বুলি মন্তব্য প্ৰকাশ কৰে তিনি যমজ ভাতৃ আৰু ভগ্নীয়ে। নমস্কাৰ, মোৰ নাম ছৈয়দা শ্ৰেয়স্তা তনবীৰা ৰহমান। মই আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা মই এইবাৰ SSLC পৰীক্ষা উত্তীৰ্ণ হৈছোঁ। মই এইবাৰ ষ্টাৰ মাৰ্কছত হৈ উত্তীৰ্ণ হৈছোঁ। মোৰ পাৰ্চেণ্টেজ 83 আৰু মই গেলেকী আব্বাৰ নামটো ছৈয়দ ছাকিবুৰ ৰহমান আৰু আম্মাৰ নামটো ছৈয়দা জিন্নাত আফৰোজা। ভালেই লাগিছে। লগত আৰু কোন পাছ কৰিছে? আৰু কেকা আৰু ভাইটি। আজি বহুত মানুহ খবৰ কৰিবলৈ আহিছে। ভৱিষ্যতে কি পঢ়াৰ মন আছে? ভৱিষ্যতে মই এইবাৰ ছায়েন্সত ল'ম বুলি ভাবিছোঁ। ছায়েন্সত ক'ত পঢ়িম বুলি ভাবিছা? মই এতিয়ালৈকে ভবা নাই। কি হ'বলৈ মন ভৱিষ্যতে? ভৱিষ্যতে লক্ষ্য কি? মানে মই এষ্ট্ৰনট হ'বলৈ বহুত মন আছে। মানে এনেকুৱা হেৰি আৰু আকাশৰ ওপৰত মই চাৰ্চ কৰা আৰু মানে স্পেচৰ মানে কথা। কিমান ঘণ্টা পঢ়িছিলা? 8-9 ঘণ্টা পঢ়িছিলোঁ। কোনে বেছি পঢ়াত সহায় কৰিছিলে? স্কুলৰ ছাৰ বাইদেউসকলে, তাৰপৰা আব্বা আম্মা চবেই আৰু পৰিয়ালৰ মানুহখিনিও। নমস্কাৰ, মোৰ নাম ছৈয়দ আৰফাত তনবীৰ ৰহমান। মই গেলেকী চাৰিআলি নিবাসী। মই এইবাৰ আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা SSLC পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ আৰু মই 92% ডিষ্টিংশ্যনেৰে মই SSLC পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ। কেকা বাই আৰু হৈছে মানে চাইণ্টিষ্ট ছায়েন্স ষ্ট্ৰীম, ছায়েন্সত। ক'ত পঢ়িম বুলি আছে? ক'ত মানে ভবা নাই। ভবা নাই ন? মোৰ শিক্ষকসকলে, তাৰপিছত মোৰ মা দেউতা, তাৰপিছত পৰিয়ালৰ লোক 8-9 ইমানেই। তোমাৰ বন্ধুসকলৰ কি শুভেচ্ছা জনাবা? যিবিলাক তোমাৰ সহপাঠী আছে তেওঁলোকক মই মানে কংগ্ৰেচুলেশ্যন জনাম। তেওঁলোকে পৰীক্ষা দিছে, তেওঁলোকে উত্তীৰ্ণ হৈছে। নাম ছৈয়দ ফাৰহান তনবীৰ ৰহমান। মই গেলেকী আদৰ্শ বিদ্যাপীঠৰ পৰা SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। এইবাৰ মই এই SSLC পৰীক্ষাত ডিষ্টিংশ্যন মাৰ্কে উত্তীৰ্ণ হৈছোঁ। 85% পাইছোঁ। মই গেলেকী চাৰিআলি নিবাসী হয়। মোৰ দেউতাৰ নাম হৈছে ছৈয়দ ছাকিবুৰ ৰহমান আৰু মাতৃৰ নাম হৈছে ছৈয়দা জিন্নাত আফৰোজা। মই ছায়েন্সত পঢ়িম। মোক শিক্ষয়িত্ৰীসকলে সহায় কৰিছে, বিশেষকৈ মা দেউতা আছিলে। মা দেউতাৰ লগতে ঘৰৰ মানুহ আছে, তাৰপিছত এনাই মামা, তেওঁলোকে সকলোৱে সহায় কৰিছে। ঘৰৰ মানুহে বহুত বেছি। আমাৰ বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 35জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে। তাৰে ভিতৰতে 35জনেই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাৰ বাবে মোৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সেৱাকো আন্তৰিক ধন্যবাদ। তৎমুহূৰ্ততে ইমান সুন্দৰকৈ ফলাফল ঘোষণা কৰিব পাৰিলে। তাতে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী 3জনে, ছাত্ৰ এজন আৰু ছাত্ৰীয়ে এডভান্স মেথড সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হ'ল, 100/100। গতিকে বাকী বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ লেটাৰসহ ডিষ্টিংশ্যন 4জনে, ষ্টাৰ পালে 10জনে আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ 33জনে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত
দ্বিতীয় বিভাগত 2জন ফলাফল কৰিবলৈ সক্ষম হ'ল। ছাত্ৰসকলৰ প্ৰতি আদৰ্শ বিদ্যাপীঠলৈ ধন্যবাদ জ্ঞাপন। ভালেই লাগিছে, মোৰ যথেষ্ট প্ৰীতি আনন্দিত হৈছোঁ মই। তাৰপৰা ইয়াত মানে অৰিহণা মানে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ মা দেউতাক মানে পৰিয়ালৰ সকলোৰে সহযোগিতা আছে। কাৰো সহযোগিতা অবিহনেতো একো নহয়গৈ। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ সিহঁতৰ ল'ৰাকেইটাক, যথেষ্ট কষ্ট কৰিছে, সেইকাৰণে এইখিনি সফল হৈছে বুলি ভাবিছোঁ। এইটো ভগৱানৰ আশীৰ্বাদ আৰু এতিয়া মানে চাম ভৱিষ্যতে যেনেকৈ পাৰোঁ সিহঁতক আগুৱাই লৈ যাম ভাল ধৰণে আৰু ইমান চেষ্টা কৰিছোঁ। ভৱিষ্যতে ল'ৰাকেইটাক কি পঢ়াবলৈ মন? সিহঁতক চায়েন্সতে পঢ়াম, পঢ়াটো চায়েন্সতে পঢ়াম। চায়েন্সতে পঢ়াম। এতিয়া ক'ত পঢ়াটো ডিচিশ্যন লোৱা নাই, ল'ম আৰু লাহেকৈ সহযোগ কৰিছোঁ। আজি ঘৰত মানুহ আহিছে? আহিছে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰথম তেওঁলোকে আহিছে আমাৰ স্কুললৈ। আপোন পৰিয়ালো আহিছে, ওচৰ চুবুৰীয়াও আহিছে। এটা আনন্দমুখৰ পৰিৱেশ হৈছে আৰু ভাল লাগিছে। লগতে এটা কথা ক'ব, এইটো সিহঁতৰ মানে এইটো আশা দিয়া প্ৰচেষ্টা সিহঁতৰ। তাৰপৰা সেইটো সিহঁতৰ চেষ্টাৰ মতে হৈছে আমাৰ সহযোগিতা ধৰক স্কুলৰ শিক্ষক, আমাৰ মাক বাপেকৰ পৰিয়াল, সিহঁতৰ মেইনলি সিহঁতে যিটো কষ্ট কৰিছে সেইটোৱে মেইন হেৰি, সেইটো কাৰণে সিহঁতি সফল হৈছে ইমানখিনি। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।